হয় হিমাক্ষী সপ্তাহপ্ৰতিতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আৰু এই মুহূৰ্তত মই প্ৰদৰ্শনীত যি আকৰ্ষণীয় ৰূপত জাপি সজোৱা হৈছে সেই জাপিৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ ভট্টদেৱ ক্ষেত্ৰৰ যি প্ৰদৰ্শনী আৰু সেই প্ৰদৰ্শনীৰ মূল আকৰ্ষণেই হ'ব এই জাপি আৰু এইবাৰ এই যি পাঠশালাৰ সপ্তাহপ্ৰতিতম অসম সাহিত্য সভাৰ অধিৱেশনৰ জাপিটোৰ দ্বাৰাই বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে এক প্ৰয়াস কৰা হৈছে আৰু বিশ্ব ৰেকৰ্ডৰ লক্ষ্যৰে এই জাপি নিৰ্মাণ কৰা হৈছে নলবাৰীৰ পৰা অনা কেইবাগৰাকীও শিল্পীয়ে কেইবাদিন ধৰি দিনে নিশাই কাম কৰি এই জাপি নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু এই জাপি ৪৫ ডিগ্ৰী আকাৰত ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু এই প্ৰদৰ্শনীস্থলীত একেলগে ৰখা হৈছে এখন ১০০ বছৰ পুৰণি ভিনটেজ কাৰ আৰু এই ভিনটেজ কাৰো এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এই প্ৰদৰ্শনীস্থলীত কিয়নো প্ৰায় ১০০ বছৰ পুৰণি এই ভিনটেজ কাৰ ইয়াত ৰখা হৈছে সামগ্ৰিকভাৱে এই প্ৰদৰ্শনীস্থলীত বিভিন্ন কৃষিজাত সামগ্ৰী ইয়াত প্ৰদৰ্শন কৰাৰ লগতে বজালী অঞ্চলৰ যি সংস্কৃতি সেই সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হ'ব আমি কিছু আগলৈ যাবলৈ চেষ্টা কৰিম এই জাপিটোৰ যি এতিয়া থিয় কৰাৰ দৃশ্য সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মই পুনৰ কৈছোঁ যে অসম সাহিত্য সভাৰ সপ্তাহপ্ৰতিতম পাঠশালা অধিৱেশনৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসম সাহিত্য সভাৰ যি প্ৰতিনিধিসকল আহিব প্ৰায় ৫,০০০ প্ৰতিনিধি আহিব আৰু এই ৫,০০০ প্ৰতিনিধিক আদৰিবলৈ ইতিমধ্যে বজালীবাসী সম্পূৰ্ণৰূপে সাজু হৈছে যিয়ে প্ৰতিনিধিসকল ৰখাৰ কাৰণে যি স্থান সেয়া সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু এই যি ভট্টদেৱ ক্ষেত্ৰ মূল তোৰণৰ কাষতে যিহেতু নামঘৰ থাকিব আৰু কালি প্ৰথম নামঘৰৰ দ্বাৰ উদ্ঘাটনৰ পিছতেই আৰম্ভ হ'ব অসম সাহিত্য সভাৰ সপ্তাহপ্ৰতিতম পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰু তাৰ পিছতেই মূল তোৰণৰ দ্বাৰ উদ্ঘাটন কৰা হ'ব আৰু আকৰ্ষণীয় ৰূপত সমগ্ৰ ভট্টদেৱ ক্ষেত্ৰ সজাই তোলা হৈছে এফালে নতুনকৈ এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সংযোজন হ'ব বিজ্ঞান মেলা তাৰ লগত সেনাবাহিনীৰ যি বিভিন্ন সামগ্ৰী বা মাৰণাস্ত্ৰ সেয়া প্ৰদৰ্শন কৰা হ'ব তাৰ সমান্তৰালকৈ দুটাকৈ তাৰকা গৃহত ছাত্ৰ ছাত্ৰীক প্ৰদৰ্শন কৰা হ'ব বিভিন্ন মহাকাশৰ তথ্য সমান্তৰালকৈ ইয়াত প্ৰদৰ্শন কৰা হৈছে জনজাতীয় গাঁও য'ত ১০টাকৈ জনজাতিৰ বাসগৃহ প্ৰদৰ্শন কৰা হ'ব তাৰ সমান্তৰালকৈ থাকিব বজালী হাট আৰু এই বজালী হাটতেই বজালীৰ যি খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰ পৰিৱেশনৰ কাৰণে এক সুন্দৰ আয়োজন কৰা হৈছে এফালে বাণিজ্য মেলাক পৰিহাৰ কৰা হৈছে আনফালে বজালী হাট নামেৰে থলুৱা যিখিনি উৎপাদিত সামগ্ৰী সেই সামগ্ৰী বিক্ৰীৰ এক বা প্ৰদৰ্শনৰ এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যি খাদ্য সেই খাদ্যৰ এক ব্যৱস্থা সুন্দৰকৈ গ্ৰহণ কৰা হৈছে তাৰ লগতে ভোজনালয়ৰ সুন্দৰ এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে য'ত প্ৰায় ১৩,০০০ মানুহে একেলগে বহি ভোজন গ্ৰহণ কৰিব পাৰিব আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু এইবাৰ প্লাষ্টিক বৰ্জিত এক বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে এই সাহিত্য সভাৰ অধিৱেশনত যাৰ কাৰণে এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে অসম সাহিত্য সভাৰ অধিৱেশনত তামোলৰ ঢকুৱাত আহাৰ পৰিৱেশন কৰা হ'ব এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে তন্নকৈ প্ৰতিটো বিভাগতে সুন্দৰকৈ আচলতে কামবিলাক নিয়াৰিকৈ কৰাৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে কিছু কাম এতিয়াও বাকী আছে আৰু সেই কামো যুদ্ধংদেহী ৰূপত কৰি থকা হৈছে যিটো মূল পথ ভট্টদেৱ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈ অহা যিটো মূল পথ সেইটো এটা সুন্দৰকৈ আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে আৰু সেই পথটোৰ মাজভাগত ফুল ৰুই বৰ সুন্দৰ এটা ৰূপ দিয়া হৈছে আৰু এয়া দেখুৱাই আছোঁ আমি এই যিটো জাপি যিটোৰে বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে সেই জাপিটো ইতিমধ্যে থিয় কৰাৰ কাৰণে এই ধৰণে প্ৰস্তুতি চলি আছে কেইবাগৰাকীও শিল্পীয়ে দিনে নিশাই লাগি অবিৰম গতিত প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে সাহিত্য সভাৰ অধিৱেশনস্থলীত ধন্যবাদ জনাইছোঁ নকুল তালুকদাৰ।